জানুৱাৰী ২৫ তাৰিখৰ দিনাখনৰ পৰা মোক ৰাতিপুৱা ভাত তৰকাৰী বনাই দিলে। মই কামলৈ ওলাই গ'লোঁ। তাৰপিছত আহি আবেলি ল'ৰা ছোৱালীকেইটাক সুধিলোঁ। ৪টা বজাত যেতিয়া ঘৰত আহি পালোঁ, মানুহজনী মানে মোৰ ল'ৰাটোকে ছোৱালীক সুধিলোঁ, মা ক'লৈ গ'ল? বোলে মই নাজানো, মা ল'ৰা ছোৱালীকেইটাই নাজানা বুলি ক'লে। তাৰপিছত মই চাগে কোনোবা পৰিয়ালৰ ঘৰলৈ গৈছে বুলি ভাবিছোঁ। তাৰপিছত পৰিয়ালৰ ঘৰলৈ ৭-৮ দিনলৈকে বিচৰা খচৰা কৰি আছে, নোপোৱাৰ কাৰণে মই ফেব্ৰুৱাৰী ৬ তাৰিখে গৈ বিহালী থানাত এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত বিহালী থানাৰ পৰা কোনো সুখতো নোপোৱাৰ কাৰণে তাৰপিছত মই কি ভাবিলোঁ, মানে মিডিয়া যোগে জনাম বুলি কাৰণে মাতিলোঁ। তাৰপিছত মতাৰ কাৰণে তাৰপিছত এতিয়া মানে মই আজি তাৰিখলৈকে সুখতো পোৱা নাই। যদি কোনোবাই জ্যোৎস্না দাসক যদি সহায়ক ব্যক্তিয়ে দেখে যে বিহালী থানালৈ যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আগতো এনেকুৱা হৈছিলে নেকি? আগত ৬-৭ বাৰ গৈছে তেনেকৈ পৰিয়ালৰ ঘৰলৈ। পৰিয়ালৰ ঘৰলৈ গৈছে, গৈ আনিছোঁ কিবা। এবাৰ গৈ মোমাইকৰ জীয়েকৰ ঘৰতো ওলাইছেগৈ, তাৰ পৰাও আনিছোঁ মই তেজপুৰৰ পৰা। এইবোৰহে ২৫ তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে, একেবাৰে গম গতি পোৱা নাই আজি তাৰিখলৈকে। কিন্তু খা খবৰ পোৱা নাই মই এতিয়ালৈকে। নাই দিয়া নাই। মই ফেব্ৰুৱাৰী ৬ তাৰিখে গৈ এজাহাৰ আপোনাৰ দি থৈ আহিছোঁ বিহালী থানাত। আপুনি কি বিচাৰে এতিয়া? এতিয়া কোনোবা ৰাইজে যদি সহতে ব্যক্তিয়ে কোনোবাই দেখে যে বিহালী থানালৈ যোগাযোগ কৰিবৰ কাৰণে মোৰ অনুৰোধ থাকিলে। আপোনাৰ কিবা সন্দেহ আছে নেকি? কিবা আছে তেনেকুৱা কিবা আছে নেকি? SMS দিয়াদি আগত কৰিছিলে, আজি তাৰিখতনো SMS দিয়াদি কৰিছে, এতিয়া তাৰিখলৈকে মই এতিয়া গম গতি পোৱা নাই। অলপ সন্দেহটো লাগে তেনেকুৱা ধৰণৰ। এতিয়ালৈকে মই বৰ্তমান গম পোৱা নাই আৰু। ২৫ তাৰিখৰ পৰা নাই? জানুৱাৰী ২৫ তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে মোৰ ঘৰৰ পৰা। ল'ৰা ছোৱালী? ল'ৰাটো ৪ বছৰ, ছোৱালী আপোনাৰ ৭ বছৰ। নিৰ্দেশ হৈ আছে মাকজনী জ্যোৎস্না দাস। জানুৱাৰী ২৫ তাৰিখৰ দিনাখনৰ পৰা মোক ৰাতিপুৱা ভাত তৰকাৰী বনাই দিলে। মই কামলৈ ওলাই গ'লোঁ। তাৰপিছত আহি আবেলি ল'ৰা ছোৱালীকেইটাক সুধিলোঁ। ৪টা বজাত যেতিয়া ঘৰত আহি পালোঁ, মানুহজনী মানে মোৰ ল'ৰাটোকে ছোৱালীক সুধিলোঁ, মা ক'লৈ গ'ল? বোলে মই নাজানো, মা ল'ৰা ছোৱালীকেইটাই নাজানা বুলি ক'লে। তাৰপিছত মই চাগে কোনোবা পৰিয়ালৰ ঘৰলৈ গৈছে বুলি ভাবিছোঁ। তাৰপিছত পৰিয়ালৰ ঘৰলৈ 7-8 দিনলৈকে বিচৰা খচৰা কৰি আছে, নোপোৱাৰ কাৰণে মই ফেব্ৰুৱাৰী ৬ তাৰিখে গৈ বিহালী থানাত এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত বিহালী থানাৰ পৰা কোনো সুখতো নোপোৱাৰ কাৰণে তাৰপিছত মই কি ভাবিলোঁ, মানে মিডিয়া যোগে জনাম বুলি কাৰণে মাতিলোঁ। তাৰপিছত মতাৰ কাৰণে তাৰপিছত এতিয়া মানে মই আজি তাৰিখলৈকে সুখতো পোৱা নাই। যদি কোনোবাই জ্যোৎস্না দাসক যদি সহায়ক ব্যক্তিয়ে দেখে যে বিহালী থানালৈ যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আগতো এনেকুৱা হৈছিলে নেকি? আগত ৬-৭ বাৰ গৈছে তেনেকৈ পৰিয়ালৰ ঘৰলৈ। পৰিয়ালৰ ঘৰলৈ গৈছে, গৈ আনিছোঁ কিবা। এবাৰ গৈ মোমাইকৰ জীয়েকৰ ঘৰতো ওলাইছেগৈ, তাৰ পৰাও আনিছোঁ মই তেজপুৰৰ পৰা। এইবোৰহে ২৫ তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে, একেবাৰে গম গতি পোৱা নাই আজি তাৰিখলৈকে। কিন্তু খা খবৰ পোৱা নাই মই এতিয়ালৈকে। নাই দিয়া নাই। মই ফেব্ৰুৱাৰী ৬ তাৰিখে গৈ এজাহাৰ আপোনাৰ দি থৈ আহিছোঁ বিহালী থানাত। আপুনি কি বিচাৰে এতিয়া? এতিয়া কোনোবা ৰাইজে যদি সহতে ব্যক্তিয়ে কোনোবাই দেখে যে বিহালী থানালৈ যোগাযোগ কৰিবৰ কাৰণে মোৰ অনুৰোধ থাকিলে। আপোনাৰ কিবা সন্দেহ আছে নেকি? কিবা আছে তেনেকুৱা কিবা আছে নেকি? SMS দিয়াদি আগত কৰিছিলে, আজি তাৰিখতনো SMS দিয়াদি কৰিছে, এতিয়া তাৰিখলৈকে মই এতিয়া গম গতি পোৱা নাই। অলপ সন্দেহটো লাগে তেনেকুৱা ধৰণৰ। এতিয়ালৈকে মই বৰ্তমান গম পোৱা নাই আৰু। ২৫ তাৰিখৰ পৰা নাই? জানুৱাৰী ২৫ তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে মোৰ ঘৰৰ পৰা। ল'ৰা ছোৱালী? ল'ৰাটো ৪ বছৰ, ছোৱালী আপোনাৰ ৭ বছৰ। নিৰ্দেশ হৈ আছে মাকজনী জ্যোৎস্না দাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।